নমস্কাৰ, মই নছিমুদ্দিন ভৰভূঞা। এইখন কৰয়নী গাঁৱৰ এজন যুৱক। আমি যুৱক হৈ আজি ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। IUKD হস্পিটেলৰ আৰু ডক্টৰ অৰূপ কুমাৰ নাথ ছাৰৰ সৌজন্যত আৰু ভিজন ফাৰ্মাচীৰ ব্যৱস্থাপনাত আজি হৈ যোৱা বিনামূলীয়া চিকিৎসা শিবিৰটোত আজি ছাৰে যিটো চিকিৎসা প্ৰদান কৰিছে, আমাৰ গাঁৱৰ আমাৰ সমাজৰ যিটো চিকিৎসা প্ৰদান কৰিছে, বহুত বহুত ভাল লাগিল। ছাৰৰ যদি আমি আচলতে ছাৰৰ আমি যোৱা সিদিনাখন দেখিছোঁ, ছাৰৰ মই যিমান ডিগ্ৰী বা ছাৰৰ যিটো হেৰি আছে সেইটো চাই মোৰ মই ভাবিছোঁ যে ছাৰৰ লগতো মোৰ সাক্ষাৎ হৈছে। তেওঁক মই যদি আমি সুনাম কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কৈ শেষ কৰিব নোৱাৰিম, এক নম্বৰ। দ্বিতীয়তে হৈছে ইমান ডাঙৰ এজন ডক্টৰ যে আমাৰ ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ যিটো পাতিছে, সেই চিকিৎসা শিবিৰ পতাৰ কাৰণে আমি আহিছোঁ আৰু আমাৰ ৰাইজে সেই বিনামূলীয়া চিকিৎসাটো লাভ কৰিছে। আৰু বহুত এনেকুৱা চিকিৎসা কৰিছে, এজন ইমান ডাঙৰ ডক্টৰ যে ইয়াত আহিছে আৰু ইয়াত আহি তেওঁ যে এটা ফ্ৰী হেল্থ কেম্প যিটো দিছে, সেইটো কেম্পত আমি তেওঁক বহুত বহুত ধন্যবাদ দিব লাগিব। এজন ডক্টৰ, ইমান দূৰৰ পৰা এজন ডক্টৰ যে ইয়াত আহি আমাক হেৰি কৰিছে, আমাক চিকিৎসা দিছে, সেইটোৰ কাৰণে আমি বহুত বহুত গৌৰৱান্বিত। আমি কৰয়নী পৰিয়াল আৰু কৰয়নী ফালৰ হৈ সেই IUKD হস্পিটেলৰ টীমক আৰু IUKD হস্পিটেলৰ অৰূপ কুমাৰ নাথ ছাৰক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ ছাৰ আহি আমাক এনেকুৱা আকৌ চিকিৎসা সেৱা আগবঢ়াব। আৰু তেওঁ আমাক কৈ গৈছে, কথা দি গৈছে যে আমি আকৌ আহিম কৈছে যে ইয়াত যদি দিছোঁ আমি বুজাই এইখনত আমাক আকৌ পাব। আৰু এইখনত নহয়, যদি ইয়াৰ যদি কোনোবা মানুহ যদি তাত যায়, IUKD হস্পিটেলত যায়, তেতিয়াহ'লে মই ভালকৈ সকলোকোতো মই ভালকৈ চাওঁ আৰু লাগিলে আৰু অলপ ভালকৈ চাম আৰু আমি অলপ সময় দিম, বেছি সময় দিম যদি কোনো অসুবিধা হয়। এজন ৰোগীৰ কাৰণে এনেকুৱা এজন ডক্টৰ যদি হয়, তেতিয়াহ'লে ৰোগীৰ যিটো মনৰ ভাৱ, এজন ৰোগীৰ লগত যিজন এটেণ্ডেঞ্চ যায় সেইজন এজন ৰোগী হৈ যায়। আৰু আচলতে ছাৰৰ কথা শুনিলে মেইন কথা হৈছে ভিতৰৰ ৰোগ যিটো, এইটো অলৰেডি ছাৰে এনেকুৱা কৈ দিয়ে যে এইটো একো নহয়, এইটো একদম চিম্পল টেষ্ট হয়, এইটো চিম্পল ডিজিজ হয়। আৰু সেই ডিজিজ ছাৰৰ ভিতৰৰ যে ছাৰৰ কথা যিটো আছে, চিকিৎসাৰ লগত যিটো কথা আছে, সেই কথাত কিছুমান মানুহৰ ভিতৰৰ বেমাৰ যদি কমি যায় তেতিয়াহ'লে ভাল হৈ যায়। মেডিচিন খালেতো এই বেমাৰটো অলৰেডি ভাল হৈ যায়। আমি সেইকাৰণে কৈছোঁ IUKD হস্পিটেলৰ টীমক আৰু আমাৰ ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। এজন লেজাৰ মেনৰ আৰু এজন ৰবটিক ডক্টৰক, এজন কিডনীৰ ডক্টৰ, বহুত ডাঙৰ এজন ডক্টৰ, তেওঁ যে আহি ইয়াত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে আৰু আমাৰ গাঁৱে লাভ কৰিছে, বহুত বহুত ধন্যবাদ জনাইছোঁ। IUKD হস্পিটেল লগতে আমাৰ ভিজন ফাৰ্মাচীৰ স্বত্বাধিকাৰীসকলক লগতে আমাৰ ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ যদি আমি আকৌ কওঁ তেতিয়াহ'লে শেষ কৰিব নোৱাৰিম। আজিকালি বিজনেছ, এনেকুৱা বিজনেছ বিনা বিজনেছত ফ্ৰী এনেকুৱা এজন ডক্টৰে যে আহি চিকিৎসা প্ৰদান কৰিছে, সেইকাৰণে আমি কৰয়নীবাসী গৌৰৱান্বিত। এইটো এনেকুৱা অনুভৱ হৈছে যে আমি ভাবিছোঁ আজি কিবা বহুত মানুহে আজি আহিছে, ডাঙৰ ডাঙৰ মানুহ আহিছে, আহি কৈছে যে ইয়াত কি হৈছে, ইয়াত কিবা এটা চলি আছে ভিজন ফাৰ্মাচীত। মই কৈছোঁ নহয়, এইটো একদম ফ্ৰী কেম্প। আজি ভিজন ফাৰ্মাচীৰ 1 টকাও প্ৰফিট নহয়, বেচা কিনাও নহয়। আজি IUKD হস্পিটেলৰ কোনো বিজনেছ নহয়। তেখেতৰ সৌজন্যত আৰু ভিজন ফাৰ্মাচীৰ ব্যৱস্থাপনাত যিটো আজি তেখেতে সেৱা আগবঢ়াইছে, আমি আৰু কি ক'ম, ইমানেই আমি ক'ব লাগিব। ধন্যবাদ জনাইছোঁ আকৌ।